ভিডিঅ'টো ৰাতি বনাব লগা হ'ল আৰু এটা কথা মই সকলোকে কওঁ, যিকোনো অকল চাকৰিয়ে নহয়, যিকোনো আপুনি বিজনেছ কৰক, কিবা কৰক, যিকোনো ক্ষেত্ৰতে এংগ্ৰিনেছ যিটো খং, সেইটো কণ্ট্ৰল কৰাৰ খুবেই প্ৰয়োজন। আমি অসমীয়া মানুহবিলাক অকণমান আৱেগিক হয়, যাৰ ফলত খংটো কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু বিজনেছমেনবিলাক, যিটো আউটাৰ আমাৰ অসমৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, কিবা সম্প্ৰদায়ৰ মানুহ, তো তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে খংটো, ইমান সহজে খং নুঠে। কিন্তু আমাৰ অসমীয়াৰ মাজত এইটো এটা খংটো বহুত উঠে, পটককৈ খং উঠি যায়, যাৰ কাৰণে যিটো আমাৰ হিতাহিত জ্ঞান সেইটো হেৰাই পেলায়। যাৰ ফলত কিবা এটা কাম যদি হ'বও প্ৰায় কনফাৰ্মেই আছিল, অকণমান কাৰণে বহুত তিলটোৰ পৰা তালটো হৈ যায়, যাৰ ফলত উল্টা পুল্টা হৈ যায় চব। চ' মই মোৰ অসমীয়া ভাই ভণ্টিসকলক ৰিকুৱেষ্ট কৰিম, খংটো অকণমান কমাওক, অকণমান ব্যক্তিত্বটো অকণমান চাওক, খংটো কমাওক। খঙেৰে একো কৰিব নোৱাৰে আপুনি। খং কৰি দুই এটা গালি গালাজ পাৰি একো কৰিব নোৱাৰে। গালি গালাজ, মোক কোনোবাই বেয়া পায়, মোক কোনোবাই গালি গালাজ পাৰে, চ' সেইটো তেওঁৰ মানসিকতা। মই তেওঁৰ গালি গালাজ শুনি মই কিয় খং কৰিম? মোৰ উদ্দেশ্য জীৱনত উন্নতি কৰা। এনেকুৱা নহয় যে চাকৰিটো পালোঁ বা কিবা এটা পালোঁ জীৱনত বহুত উন্নতি, গ্ৰ' কৰিব আৰু আছে মোৰ। পিছত ক'ম, যেতিয়া মই সফল হওঁ তেতিয়া ক'ম। চ' এতিয়াতে যদি এই খংখিনি নকমাওঁ, এংগ্ৰিনেছখিনি নকমাওঁ, জীৱনততো আৰু ফিল্ড এছিষ্টেণ্টৰ চাকৰিটোত বহুতেই বহুত কথা কয়। স্পেচিয়েলি আমি আধাৰ চিট কৰিব যাওঁ, বহুতেই বহুত কথা কয়। বোলে বহুত বেয়াকৈও কয়, OTP কিয় দিম, তই বদমাছ নেকি, চোৰ নেকি, ইভেন মোক চোৰ বনাইছে, মই কিবা লোন লৈ কিনে চুৰ কৰিম সেনেকুৱা বনাইছে। চ' এনেকুৱা এটা পৰিৱেশৰ মাজত কাম কৰিব লাগিব। আপুনি যদি পটককৈ যদি খংটো উঠি দিয়ে, সিহঁতক যদি চব উল্টা পুল্টা হৈ যাব। তাত আপোনাক এনেকুৱা হয়, এতিয়া চাপ'জ মই য'ত আছোঁ, মিয়া প্ৰধান এলেকাত আছোঁ, মিয়া জেগা আছোঁ, গতিকে তেওঁলোকৰ সমাজখন বেলেগ, আমাৰ সমাজখন বেলেগ। যদিও মানে হৈ আছোঁ, অসমতে আছোঁ, কিন্তু সমাজবিলাক বেলেগ বেলেগ। এতিয়া মই গৈছোঁ বাহিৰৰ পৰা, সিহঁতে ডেফিনেটলি মানে অকণমান হ'ব। এতিয়া তাতে যদি মই খং দেখাই আহোঁ, অকণমান এইবিলাক পৰিস্থিতি বহুত বেয়ালৈ ঢাল খাব, বহুত বেয়ালৈ ঢাল খাব। সদায় খংটো কমাই সুস্থ মগজুৰে, সুস্থ মানসিকতাৰে কাম কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। মোৰ ভিডিঅ' অসমীয়াসকলে চায়, মই অসমীয়াত ভিডিঅ' বনাওঁ। গতিকে যিহেতু অসমীয়া ভাই ভণ্টি দাদা বাইদেউসকল, যিহেতু অসমীয়া আমি এটা পৰিয়াল, এটা আমি, গতিকে খংটো কমাওঁ। কেতিয়াবা হ'ব পাৰে কিছুমান 19-20 হ'ব পাৰে, এনেকুৱা নহয়। গতিকে আমাকে কিমান মানে আগতে গালি খাইতো এতিয়াও গালি খাওঁ মাজে মাজে, উল্টা পুল্টা কৰিলে। চ' গালি দিব পাৰে, গালি দিয়াটো একো ডাঙৰ কথা নহয়। মোকতো চবতকৈ গালি দিয়ে বেছিকৈ, তো মৰমো কৰে মোক আকৌ পায়। গতিকে সেই হিচাপত গতিকে আপুনি যদি মই মেইনলি খং নকৰোঁ। আৰু এইটোৰ কাৰণে মোক মানে কি হয়, অফিচৰ যিখিনি ষ্টাফ আছে, আমাৰ যিখিনি আছে, মোক মৰম কৰে, খুব মৰম কৰে, ভাল পায়। কিবা এটা ক'লে মানে মই খং নকৰোঁ। তো খং কেতিয়াও নকৰিব, খংটো বহুত বেয়া বস্তু হয়। আৰু ফিল্ড এছিষ্টেণ্টত, আমাৰ চাকৰিটোত খংটো টোটেলি বৰ্জনে কৰিব লাগে। কিবা হৈছে আপুনি বাহিৰত ওলাই যাওক, অকণমান তলফালে চাওক, খং কৰিছে, বা মোবাইলটো চাওক, অকণমান মনটো ভাল লাগিব। বা ভাল যদি মানে ক্ৰাছ আছে, তেওঁলোকক কথা পাতক, দুই এটা মেছেজ কৰক, ভাল ধুনীয়া ছোৱালী আছে যদি। তো এইবিলাক খং চং নকৰিব, কাকো গালি গালাজ নকৰিব। গালি গালাজে মানুহৰ জীৱনত অশান্তি নামে আনে। মই গালি পাৰিলোঁ আপোনাক, তেওঁ মোক গালি পাৰিলে, মোৰ লাভ কি হ'ল? লাভ কিবা হ'ব নেকি? য'ত লাভ থাকে সেইটো প্ৰফিট, মাথা মাৰক। এইবিলাক খং চং গালি গালাজ পাৰি কোনো আজিলৈকে মহান হোৱা নাই, বুজি পাইছেনে? চ' বেছি নকওঁ, আপোনালোকো জানা শুনা মানুহ, ইভেন মোতকৈ বেছি মানে IQ লেভেল থকা, মোতকৈ বেছি পঢ়া শুনা জানা মানুহ ইয়াতে আছে। গতিকে মই আশা কৰিম আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত খংটো অকণমান হ'লেও কণ্ট্ৰল কৰিব, সুস্থ বিবেক, সুস্থ মানসিকতাৰে আগবাঢ়িব। তো আজিলৈ ইমানে। জয় অসম, জয় জুবিন দা।